উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি আকৌ জ্বলিছে বাংলাদেশ সাধাৰণ নিৰ্বাচনৰ আগে আগে বাংলাদেশ পুনৰ উত্তপ্ত হৈ পৰিছে আৰু বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ঢাকাত সংবাদ মাধ্যমত লক্ষ্য কৰি একাংশ লোকে আক্ৰমণ কৰিছে আৰু দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছে প্ৰথমটো হৈছে প্ৰথম আলো আৰু দ্বিতীয়টো হৈছে ডেইলি ষ্টাৰ এই দুটা সংবাদ মাধ্যমৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছে এজন প্ৰত্যাশী যিজনৰ এজন বিৰোধী নেতা আছিল তেওঁ ভাৰত বিৰোধী নেতা শৰীফ উমান হাদি তেওঁৰ 12 ডিসেম্বৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত তেখেতৰ গাত গুলি লাগিছিল আৰু গুলি লগাৰ পাছতেই তেখেতক অতি সংকটজনক অৱস্থাত প্ৰথমতে ঢাকাৰ এখন হস্পিটেলত তেখেতক ভৰ্তি কৰা হয় আৰু তাৰ পাছত তেখেতক সিঙ্গাপুৰলৈ লৈ যোৱা হয় কিন্তু মূৰত গুলি লগা অৱস্থাত তেখেতৰ কালি যেটা মৃত্যু হয় সেই খবৰ যেটা বাংলাদেশত আহি পৰে তেতিয়া কিন্তু পুনৰ বাংলাদেশ জ্বলিবলৈ আৰম্ভ কৰিছে এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে ভাৰতীয় দূতাবাসতো আক্ৰমণ চলিছে আৰু বাংলাদেশৰ যিসকল সংখ্যালঘু লোক আছে আৰু আৱামী লীগৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ ওপৰত পুনৰ আক্ৰমণ আৰম্ভ হৈছে পুনৰ যি ছাত্ৰ আন্দোলনৰ সময়ত আমি যিবোৰ পৰিস্থিতি দেখিছিলো সেই অনুৰূপ পৰিস্থিতি আৰম্ভ হৈছে আৰু উত্তেজিত জনতাই এফালৰ পৰা সকলো ভাঙি লণ্ডভণ্ড কৰিছে খবৰ যদি জনাবলৈ যাওঁ 12 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় নিৰ্বাচন আৰু এই ৰাষ্ট্ৰীয় নিৰ্বাচনৰ আগে আগে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ গল 12 ডিসেম্বৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ইনকলাব মঞ্চৰ মুখপাত্ৰ শৰীফ উমান হাদি তেওঁ ঢাকা সমষ্টিৰ পৰা এবাৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল এজন শৰীফ উমান হাদিৰ মূৰত গুলি লাগে তেওঁ এখন ই ৰিক্সাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু সেই সময়তে অচিনাক্ত আততে তেওঁ গুলিয়ায় আৰু তাৰ পাছতেই এটা চেপা উত্তেজনাই বিৰাজ কৰি আছিল আৰু তেওঁ প্ৰথমতে অতি সংকটজনক অৱস্থাত তেখেতক লৈ যোৱা হৈছিল ঢাকাৰ এখন হস্পিটেলত যিখন ঢাকা মেডিকেল কলেজ হস্পিটেল আছিল কিন্তু পৰৱৰ্তী সময়ত সিঙ্গাপুৰৰ এভাৰকেয়াৰ হস্পিটেলত তেখেতক এয়াৰ এম্বুলেন্স যোগে লৈ যোৱা হৈছিল আৰু তাতে তেখেতৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰু বিগত 6টা দিন তেখেতক কৃত্ৰিম শ্বাস প্ৰশ্বাস দি থকা হৈছিল কিন্তু কালি তেখেতৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ খবৰ বাংলাদেশত বিয়পি পৰাৰ লগে লগে বাংলাদেশত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঢাকাৰ যেটো পুৰাণ পল্টন এলেকা আছে তাত এই আক্ৰমণ হৈছিল কিন্তু সেই আক্ৰমণ ইমানেই ভয়ংকৰ হৈ পৰিছে যে ঢাকা এতিয়া বাংলাদেশৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই জুই জ্বলিছে কাৰণ বাংলাদেশৰ পৰিস্থিতি আমি দেখিছো যে ছাত্ৰ আন্দোলনৰ পাছৰ পৰা তাত মৌলবাদীৰ উত্থান হৈছিল ভাৰত বিৰোধী স্থিতি আছে আৰু যিজনৰ মৃত্যু হৈছে শৰীফ উমান হাদি তেখেত এজন ভাৰত বিৰোধী নেতা আছিল তেখেতৰ মন্তব্য ভাৰত বিৰোধী যেটো মহম্মদ ইউনুছৰ চৰকাৰ চলি আছে তেওঁলোকৰ সমৰ্থনত আছিল আৰু এখেতৰ মৃত্যুৰ লগে লগে মহম্মদ ইউনুছে এটা ভাষণ দিছিল সমগ্ৰ বাংলাদেশৰ ৰাইজক উদ্দেশ্যি তেওঁ কৈছিল যে এজন ইনকলাব মঞ্চৰ মুখপাত্ৰ শৰীফ উমান হাদিৰ মৃত্যু সমগ্ৰ জাতিটোৰ কাৰণে এটা ৰাজনৈতিক আৰু গণতান্ত্ৰিক ক্ষেত্ৰখনৰ এটা অপূৰণীয় ক্ষতি এই ক্ষতি এটা বাংলাদেশৰ নতুন প্ৰজন্মৰ কাৰণে এটা ডাঙৰ কথা বা ডাঙৰ এটা প্ৰত্যাহ্বান বুলি কৈছে ৰাজনৈতিক ক্ষেত্ৰত তাৰ পিছতে কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু মহম্মদ ইউনুছৰ চৰকাৰে এই উত্তপ্ত পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণলৈ আনিব হেতু অতি ৰহস্যজনক কাৰণ তেওঁ আহ্বান জনাইছে মহম্মদ ইউনুছে যে চৰকাৰে স্বচ্ছৰ নিকা তদন্ত কৰিব সকলোকে দায়ীসকলক বিচাৰি উলিওৱা হ'ব তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব কিন্তু কালি বাংলাদেশৰ ঢাকাত যেটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল দুটাকৈ সংবাদ মাধ্যমৰ কাৰ্যালয় জ্বলাই দিয়া হৈছে প্ৰথম আলো আৰু ডেইলি ষ্টাৰ লগতে ভাৰতীয় দূতাবাসত আক্ৰমণ চলিছে ভাৰতৰ যিসকল সমৰ্থক তেওঁলোকৰ ওপৰত আক্ৰমণ চলিছে আৱামী লীগৰ লোকসকলৰ ওপৰত আক্ৰমণ চলিছে লগতে সংখ্যাগৰিষ্ঠ লোকসকলক টাৰ্গেট কৰি লোৱা হৈছে খবৰ আহি আছে এইবোৰ এক উত্তপ্ত পৰিস্থিতিৰ খবৰ আৰু অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী মুতায়ন কৰা হৈছে বাংলাদেশৰ এই অঞ্চলসমূহত যাতে অধিক পৰিস্থিতি উত্তপ্ত হৈ নপৰে আৰু এতিয়া যদি ক'বলৈ যাওঁ বাংলাদেশৰ ৰাজপথত এগৰাকী খ্ৰীষ্টান মহিলাক চৰম নিৰ্যাতন চলোৱাৰ অভিযোগ আহিছে বুৰখা তথা হিজাব পৰিধান নকৰাক লৈ ই ৰিক্সাৰে গৈ থকা এগৰাকী খ্ৰীষ্টান মহিলাক ৰাস্তাৰ ওপৰতে পেলাই দলবদ্ধভাৱে নিৰ্যাতন চলোৱা হৈছে ই ৰিক্সাত গৈ থকা অৱস্থাত নৰপিশাচৰ দলটা জপিয়াই পৰিছিল এই অসহায় মহিলাগৰাকীৰ ওপৰত এয়া হৈছে বাংলাদেশৰ সংখ্যালঘু লোকসকলৰ বৰ্তমানৰ পৰিস্থিতি কাৰণ বাংলাদেশ জ্বলিছে আৰু এই কথা ছাত্ৰ আন্দোলনৰ পাছত বাংলাদেশৰ যি পৰিস্থিতি হৈছিল আমি সকলোৱে দেখিছো যে এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছিল মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল যেসকল তেওঁলোকে 1971 যেসকল শহীদ আছিল তেওঁলোকক চৰম ককৰ্থনা কৰা হ'ল যেসকলে আৱামী লীগৰ লগত আছিল যেসকল বংগবন্ধু বুলি কোৱা হয় তেওঁলোকক আক্ৰমণ কৰা হ'ল যেসকলে
স্বাধীনতা আন্দোলন লাগিছিল 1971 তেওঁলোকৰ সকলো ঘৰবাৰী ভাঙি পেলোৱা হ'ল মুজিবুৰ ৰহমানৰ যিটো তাত সংগ্ৰহালয় আছিল সেইবোৰ ভাঙি পেলোৱা হ'ল তেওঁলোকৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হ'ল আৰু তাৰ পিছত শেখ হাসিনা পলাই আহিবলৈ বাধ্য হ'ল আৰু কালি পুনৰ শেখ হাসিনাৰ বাসগৃহটো একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰিছে কাৰণ 12 ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পুনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আশা কৰিছিল যেতিয়া সাধাৰণ নিৰ্বাচন আৰম্ভ হ'ব শেখ হাসিনাই পুনৰ তাত খেলিবলৈ যাব বা তাত নিৰ্বাচন খেলিলে পুনৰ আৱামী লীগৰ চৰকাৰ হ'ব আৰু যিখন তদানীন্তন চৰকাৰ আছে মহম্মদ ইউনুছৰ চৰকাৰ এই চৰকাৰখনৰ গতিবিধি আমি আৰম্ভণিৰ পৰা দেখি আছো তেওঁলোকৰ স্থিতি কিন্তু ভাৰত বিৰোধী স্থিতি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছে উত্তৰ পূৰ্বাঞ্চলক সামৰি হেৱতেকৈ আমি দেখিলো তেওঁলোকৰ যি স্বাধীনতা দিৱস আছিল বাংলাদেশৰ তাত এজন নতুন প্ৰজন্মৰ এজন নেতাই হিৰ ফুলাই তেওঁ চিঞৰিছিল যে উত্তৰ পূৰ্বাঞ্চলখন আমি লৈ লম তেওঁলোকৰ যি অবিভক্ত বাংলাদেশ তেওঁলোকে কৈ আছে একাংশ মৌলবাদী সংগঠনৰ মানচিত্ৰত সেইবোৰ আমি দেখিবলৈ পাওঁ আৰু এতিয়া লাহে লাহে আমি মহম্মদ ইউনুছৰ তদানীন্তন চৰকাৰখনৰ চৰকাৰী যিবোৰ তেওঁলোকৰ কৰ্মচাৰী আছে বা তেওঁলোকৰ যিসকল মন্ত্ৰী আছে নেতা আছে তেওঁলোকেও কিন্তু এতিয়া উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে দাবী কৰে হেৱতেকৈ চিকেন নেগক লৈ প্ৰথমতে মহম্মদ ইউনুছে এটা অত্যন্ত বিতৰ্কিত মন্তব্য কৰিছিল যে চিকেন নেকটো যদি আমি তাত দিখন্ত কৰি দিব পৰা হয় তেন্তে নৰ্থ ইষ্টখন এক প্ৰকাৰ লেণ্ডলক মাটি মন্তব্য কৰিছিল আৰু তাৰ পিছত পাকিস্তানৰ যিজন সেনা প্ৰধান আছিল তেওঁক এখন মানচিত্ৰ প্ৰদান কৰিছিল মহম্মদ ইউনুছে য'ত উত্তৰ পূৰ্বাঞ্চলৰ অসমকে ধৰি আটাইকেইখন ৰাজ্যক সাঙুৰি অখণ্ড বাংলাদেশ বা তেনেকৈ ধৰণৰ নাম দিছে আৰু তাৰ পিছৰ পৰ্যায়ত আমি চীনৰ সৈতে তেওঁলোকৰ অৱস্থান দেখিলো আৰু শেহতীয়াকৈ যেতিয়া অপাৰেশ্যন সিন্দুৰ চলি আছিল যেতিয়া পেহেলগাম আক্ৰমণ হ'ল পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে যেতিয়া আক্ৰমণ কৰি আছিল সেই সময়তে কিন্তু পাকিস্তানক সম্পূৰ্ণ সমৰ্থন জনাইছিল মহম্মদ ইউনুছৰ চৰকাৰখনে আৰু সেই মৌলবাদীৰ উত্থান হৈ থকা বাংলাদেশত এতিয়া পুনৰ জুই জ্বলিছে স্ক্ৰিনত আপোনালোকে দেখুৱাই আছে যে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া বাংলাদেশৰ আপোনালোকক দেখুৱাই আছো ঢাকাত সংবাদ মাধ্যমক আক্ৰমণ কৰি এনেকুৱা ধৰণৰ ভয়ংকৰ আক্ৰমণ চলি আছে আৰু একাংশ লোক আহি তেওঁলোকে এই সংবাদ মাধ্যমৰ যিবোৰ কাৰ্যালয় আছিল বিশেষকৈ দুটা কাৰ্যালয় তেওঁলোকে ভাঙি লণ্ডভণ্ড কৰিছে আৰু এতিয়াও সেই সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ দুটা জুই লগাই দিয়াৰ পাছত তাত বহু সংখ্যক সাংবাদিক বা সংবাদকৰ্মী তেওঁলোক আবদ্ধ হৈ আছে এগৰাকী যুৱতী সাংবাদিকে ফেচবুক লাইভ যোগে এটা পোষ্ট দিছে নাম হৈছে জিয়া ইছলাম তেওঁ সাংবাদিকগৰাকী উৰে নিশা সেই সংবাদ মাধ্যমৰ জুই জ্বলি থকা এটা কোঠাৰ ভিতৰত সোমাই কোনোমতে তেখেতলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিছে এতিয়াও বাংলাদেশ শান্ত হোৱা নাই বাংলাদেশৰ পৰিস্থিতি অধিক অশান্ত হোৱাৰ আশংকা আছে আৰু চৰকাৰখনে এই পৰিস্থিতিটো শান্ত কৰিবলৈ যেন কৰবাত চেষ্টা কৰা নাই তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে কাৰণ মহম্মদ ইউনুছে ইয়াৰ আগতো সংখ্যালঘু লোকসকলৰ ওপৰত যিমান আক্ৰমণ হৈছিল বাংলাদেশত সেই পৰিস্থিতিসমূহ শান্ত কৰিবলৈ তেওঁ ইমান চেষ্টা কৰা নাছিল কেৱল মাত্ৰ সকলোকে সংযম হ'বলৈ তেওঁ বাৰ্তা প্ৰেৰণ কৰিছিল ইমানেই আছিল তেখেতৰ স্থিতি আৰু এতিয়াও যেতিয়া আৱামী লীগৰ লোকসকলৰ ওপৰত আক্ৰমণ চলিছে এগৰাকী খ্ৰীষ্টান মহিলাৰ ওপৰত চৰম নিৰ্যাতন চলিছে কাৰণ তেখেতে বুৰখা পৰিধান কৰা নাছিল আৰু বুৰখা পৰিধান নকৰাৰ কাৰণে তেখেতক ই ৰিক্সাৰ পৰা নমাই ৰাজপথত কেইজনমান পশুতুল্য মানুহে তেখেতৰ ওপৰত জপিয়াই পৰে তেখেতক নিৰ্যাতন চলাইছে এয়া হৈছে সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ কিছুমান দৃশ্য আৰু এই জুই জ্বলিছে যে ইনকলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ উহমান হাদিৰ মৃত্যুৰ পাছত তেওঁ 12 ডিসেম্বৰ দিনাখন ঢাকাৰ পুৰাণ পল্টন এলেকাত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল এখন ই ৰিক্সাত উঠি গৈছিল এই ৰিক্সাত উঠি যোৱাৰ সময়তে আততে তেখেতক গুলিয়াই আৰু অতি সংকটজনক অৱস্থাত তেখেতক প্ৰথমতে ঢাকাৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল কিন্তু পৰিস্থিতি অৱনতি ঘটা দেখি তেওঁক লৈ যোৱা হ'ল সিংগাপুৰৰ যিখন এভাৰকেয়াৰ হাস্পতাল আছে এভাৰকেয়াৰ হাস্পতালত তেখেতে ছদিন তেখেতক কৃত্ৰিম শ্বাস প্ৰশ্বাস দি থকা হৈছিল কিন্তু তেখেতৰ মূৰত গুলি লাগিছিল আৰু কালি তেখেতৰ মৃত্যুৰ খবৰ যেতিয়া বাংলাদেশলৈ অহাৰ পাছতেই কিন্তু বাংলাদেশৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু বিশেষকৈ সংখ্যালঘু লোকসকলৰ ওপৰত আক্ৰমণ কৰিছে অভিযোগ উত্থাপন হৈছে যে আৱামী লীগৰ সমৰ্থনত থকা একাংশ লোকে গুলিয়াইছিল মহম্মদ ইউনুছৰ যিখন চৰকাৰ আছে তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা একাংশ লোকে এই ঘটনা সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে তাৰ পিছতে কিন্তু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ আৰু বাংলাদেশ জ্বলিছে ঢাকাকে ধৰি চিটাগং ঢাকা এই অঞ্চলসমূহত এতিয়া মানুহ বাহিৰলৈ ওলাব নোৱাৰা অৱস্থা আৰু বাংলাদেশৰ যিসকল সংখ্যালঘু যিসকল লোক আছে
তেওঁলোকৰ কথা চিন্তা কৰিবলৈ যদি যোৱা যায় কাৰণ আমি দেখিছিলোঁ যে ইস্কন মন্দিৰৰ যিসকল ধৰ্মপ্ৰচাৰক আছে তেওঁলোকৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই এই যে ছাত্ৰ আন্দোলনৰ পাছত যেতিয়া মহম্মদ ইউনুছৰ চৰকাৰ আহিল কেনেকুৱা ধৰণৰ কট্টৰ যিসকল মুছলমান লোক আছে যিসকল মৌলবাদী শক্তি আছে তেওঁলোকে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে আৱামী লীগৰ লোকসকলক তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰহাৰ কৰিলে তেওঁলোকক যিসকলে বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ লগত থাকি 1971ত পূব পাকিস্তানক ভাৰতৰ সহযোগত তেওঁলোকে নতুন বাংলাদেশৰ গঠন কৰিলে সেই সকল লোককে কিন্তু তেওঁলোকে মাৰপিট কৰিলে তেওঁলোকৰ অফিস জ্বলাই দিয়া হল তেওঁলোকৰ কাৰ্যালয় জ্বলাই দিয়া হল তেওঁলোকৰ প্ৰতিমূৰ্তি ভাঙি দিয়া হল আৰু যিসকল জীৱিত লোক আছিল যিসকলে 1971ত বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল তেওঁলোককে কিন্তু ৰাজপথত চেণ্ডেলৰ মালা পিন্ধাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু এতিয়া পুনৰ বাংলাদেশত কিছুদিন যদিও বাংলাদেশখন ঠাণ্ডা হৈছিল অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বুৰখা নিপিনাৰ কাৰণেই বাংলাদেশৰ ৰাজপথত খ্ৰীষ্টান মহিলাক চৰম নিৰ্যাতন চলোৱা হৈছে হিজাব পৰিধান নকৰাৰ কাৰণে ই-ৰিক্সাৰে গৈ থকা এগৰাকী মহিলাৰ ওপৰত চলি দলবদ্ধ আক্ৰমণ নৰপিশাচৰ এটা দল জপিয়াই পৰিলে এগৰাকী মহিলাৰ ওপৰত এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি আৰু ইনকলাব মঞ্চৰ কাৰণ এবাৰ ঢাকা সমষ্টিৰ পৰা খেলা কথা আছিল ইনকলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ উমান হাদি আৰু তেওঁ প্ৰবল দাবীদাৰ আছিল তেওঁ মহম্মদ ইউনুছৰ চৰকাৰৰ এজন অত্যন্ত সমৰ্থক আছিল ভাৰত বিৰোধী এজন তেওঁ নেতা আছিল আৰু তেওঁৰ মৃত্যুৰ পাছতেই এটা বাংলাদেশ জ্বলিছে আৰু জ্বলাৰ পাছতেই ভাৰতৰ যিবোৰ তাত দূতাবাস আছিল বা ভাৰতৰ যিবোৰ তাত লোক আছিল তেওঁলোক যাতে তাৰ পৰা ইয়ালৈ লৈ অহা হ'ব তাৰ ওপৰতো চিন্তা কৰি থকা হৈছে কাৰণ দূতাবাসৰ ওপৰত আক্ৰমণ চলিছে জ্বলাই দিয়া হৈছে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলিছে প্ৰথম আলো আৰু ডেইলি ষ্টাৰ দুটা সংবাদ মাধ্যমৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে স্ক্ৰিনত আপোনালোকে দেখি আছে সেই কাৰ্যালয়ৰ ভিতৰত এতিয়াও আবদ্ধ হৈ আছে বহু সংখ্যক সংবাদকৰ্মী এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি সাধাৰণ নিৰ্বাচনৰ আগে আগে পুনৰ জ্বলিছে বাংলাদেশ ধন্যবাদ